আজি ৰান্ধিবলৈ লৈছোঁ দাংবডিৰ লগত মাছৰ কণী। তাৰ বাবে এয়া লৈছোঁ 150 গ্ৰাম মান মাছৰ কণী। ভালকৈ ধুই লোৱাৰ পিছত চচপেন এটাত পানী আৰু নিমখ দি বইল কৰি ল'ম। কুমলীয়া নেমুৰ পাত 4 খিলামান দি দিছোঁ, কেঁচেমা গোন্ধটো নাইকিয়া হ'বৰ বাবে। এতিয়া গেছত পাতি দিছোঁ। নেমুৰ বুঢ়া পাতো ব্যৱহাৰ কৰিব পাৰি। সিজাৰ পিছত উঠাই পেলাই দিলেই হ'ল। গেছৰ ফ্লেমটো কমাই লাহে লাহে বইল হ'বলৈ দিছোঁ। আৰু এইখিনি সময়তে মই দাংবডি আৰু আলু কাটি লওঁ। 4জন মানুহৰ কাৰণে এভাজিমানৰ জোখেৰে দাংবডি আৰু এটা আলু লৈছোঁ। দাংবডি আৰু আলুখিনি এনেকৈ কাটি ল'লোঁ। আৰু এইফালেও গেছত মাছৰ কণীখিনি বইল হৈ গ'ল। গেছটো অফ কৰি নমাই থৈছোঁ। নেমুৰ পাত আৰু বইল কৰা পানীখিনি পেলাই নিদিওঁ, এনেকৈয়ে ৰান্ধিম। এতিয়া গেছত কেৰাহী এখন গৰম কৰি জোখমতে মিঠাতেল দি তেলখিনি ভালকৈ গৰম হোৱাত 2টা পকা জলকীয়া ফালি দি এটা পিঁয়াজ কাটি ভাজি লৈছোঁ। তেলখিনি মই অলপ সৰহকৈ দিছোঁ, মাছৰ কণীখিনি ইয়াৰ লগত ভাজিম যে। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈ আলু আৰু দাংবডিখিনি দিছোঁ। আলু আৰু দাংবডিখিনি ভালকৈ লৰাই মিলাই লৈ গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি 5-6 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। প্ৰায় 6 মিনিটমানৰ পিছত এবাৰ চাই ভালকৈ লৰাই লৈ এতিয়া মাছৰ কণীখিনি ইয়াত ঢালি দিম। আৰু এতিয়া দি দিছোঁ জোখমতে হালধি, আধা চামুচ ধনিয়া পাউডাৰ, 1/4 চামুচ জিৰা পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু জোখমতে নিমখ দি ভালকৈ লৰাই লৰাই ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। এতিয়া কণী সিজোৱা পানীখিনিতে আলু আৰু দাংবডিখিনি সিজাই পানীখিনি একেবাৰে শুকুৱাই পেলাম। 3-4 মিনিটমান লৰাই লৰাই ভাজি ভাজি এতিয়া গেছৰ ফ্লেমটো ল' কৰি অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। প্ৰায় 6-7 মিনিটমানৰ পিছত পানীখিনিও সম্পূৰ্ণ শুকালে, আলু আৰু দাংবডিও সিজিলে। এতিয়া ভাজিখন নমাবৰ হৈ গ'ল। আপোনালোকে দাংবডিৰ লগত মাছৰ কণী এনেদৰে ভাজি খায়নে? নাই খোৱা যদি খাই চাব। ৰান্ধিবলৈও সহজ, খাবলৈও টেষ্টি হয়। আৰু আজিৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।